ভিডিওটো সেইসকল ষ্টুডেণ্টৰ কাৰণে যিসকলে বড়োলেণ্ড ইউনিভাৰ্চিটিত PGETৰ কাৰণে এপ্লাই কৰিছিল 2025 মানে 2025-26ৰ কাৰণে PGETৰ কাৰণে এপ্লাই কৰিছিলে সেইসকল ষ্টুডেণ্টৰ কাৰণে ভাল কথা যে এডমিট কাৰ্ডসমূহ জেনেৰেট হৈছে এতিয়ালৈকে কেনেকৈ ডাউনলোড কৰিব তাৰ বিষয়ে এই ভিডিওটোত আমি সবিশেষ জনাম পোনপ্ৰথমে এই ৱেবছাইটত যাব যেটো বড়োলেণ্ড ইউনিভাৰ্চিটি স্মাৰ্ট এডুকেশ্যন যেটো স্মাৰ্টৰ যেটো পোৰ্টেল আছে যেটো ৱেবছাইট আছে তাত যাব এই লিংকটোত যাব আমি বাৰু এই লিংকটো আমি ডেসক্ৰিপচনত দি দিম তাৰ পিছতে এটা লগইনত যাব লগইনত ক্লিক কৰিব তাৰ পিছত ইয়াত নিজৰ আইডিটো দিব আৰু ইয়াত পাসওয়াৰ্ডটো দিব আৰু ইয়াতে যেটো ক্যাপচা কোড আছে এটো এই ক্যাপচা কোডটো দিব প্ৰথম কথা আমি ইয়াতে ইমেইল আইডিটো ক্লিক টাইপ কৰো তাৰপিছত আমি ইয়াতে পাসওয়াৰ্ডটো ক্লিক কৰিম তাৰপিছত আমি এইটো যেটো ক্যাপচা কোড আছে এইটো আমি ক্লিক কৰিম 15 21 72 and 5 দেন আমি লগইন আছে লগইন ক্লিক কৰিম লগইনত ক্লিক কৰিলে লগইনটো ওলাই যাব এই লগইনটো যেহেতু ওলাইছে তাৰ পিছতে আমি কি কৰিব লাগিব এতিয়া আমি নিজৰ প্ৰফাইলটো ওলাইছে তাৰ পিছত তলতে দিয়া আছে যে ডাউনলোড এই ডাউনলোডত ক্লিক কৰিব আৰু এই ডাউনলোডত ক্লিক কৰিলে আমাৰ নিজৰ এডমিট কাৰ্ডটো ওলাই পৰিব বুলি আসলতে এডমিট কাৰ্ডটো ওলাই নপৰিব এতিয়ালৈকে এতিয়া 12টাৰ পিছত হয়তো হ'ব পাৰে আজি 18 জুলাই যেহেতু 18 জুলাইৰ 12টাৰ পিছত হয়তো এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব কিন্তু এতিয়ালৈকে কোনো ডাউনলোড কৰিব পৰা অপচন যদিও ডাউনলোড কৰা এইটো বটনটো আছে যদিও ডাউনলোড নহব কাৰণ তেওঁলোকৰ ফালৰ পৰা জাস্ট ইয়াতে তেওঁলোকে এডমিট কাৰ্ডটো আপলোড হে কৰিছে কিন্তু এতিয়ালৈকে ডাউনলোডৰ কাৰণে ডাউনলোডৰ কাৰণে লিংক কৰি দিয়া নাই এটাই কাৰণে তেওঁলোকে সাৰ্ভাৰ প্ৰবলেম হৈ আছে আৰু ডাউনলোড কৰিব নোৱাৰিব এতিয়ালৈকে যিসকলে ভাবি আছে যে আমি ডাউনলোড কেনেকৈ কৰিম বা ডাউনলোড কৰিব পৰা নাই তেওঁলোকে ডাউনলোড কৰিবৰ কাৰণে অলপ ওয়েট কৰা সাৰ্ভাৰটো ঠিক হওক আৰু তাৰ পিছতে তেওঁলোকৰ ডাউনলোড অপচনটো আহি লিংক কৰক তাৰ পিছত ডাউনলোড হ'ব কিন্তু এতিয়া ডাউনলোড নহব তোমালোকে এনেও টেনচন লৈ লাভ নাই বা পেনিক হৈ লাভ নাই মানে পেনিক হ'ব নালাগে কাৰণ এটোটো কোনো তোমাৰ কোনো প্ৰবলেম নহয় তেওঁলোকৰ ফালৰ পৰা প্ৰবলেম তেওঁলোকে এটো ঠিক কৰি আছে ঠিক হলে আপোনালোকে ডাউনলোড কৰিব পাৰিব প্ৰথম কথাটো হেতু হল কেনেকৈ ডাউনলোড কৰিব তাৰ পিছতে কথা হল বহুতৰে ইয়াতে লগইন কৰিলে আইডিটো দিব পাসওয়াৰ্ডটো দিব তাৰ পিছত এই ক্যাপচাটো দিয়াৰ পিছত লগইন নহয় তেওঁলোকে ফৰগট পাসওয়াৰ্ড কৰিব অপচন আছে কিন্তু এতিয়া ফৰগট পাসওয়াৰ্ড নকৰিব কাৰণ যেহেতু তোমাৰ পাসওয়াৰ্ডটো মনত আছে হেতু দিয়াৰ পিছত ৰং পাসওয়াৰ্ড দেখাই আছে বা ইনকাৰেক্ট পাসওয়াৰ্ড দেখাই আছে এটো কোনো তোমাৰ প্ৰবলেম নহয় তেওঁলোকৰ এই ৱেবছাইটটো যেহেতু সাৰ্ভাৰ ডাউন সেইভাবে ডাউনলোড সেইভাবে মানে লগইন হ'ব পৰা নাই বা ইনকাৰেক্ট পাসওয়াৰ্ড দেখাই আছে সেই কাৰণে তোমালোকে পেনিক হ'ব নালাগে আৰু পাসওয়াৰ্ডটো চেঞ্জ কৰিব নালাগে পিছত যদি একে পিছতহে যেতিয়া সকলোৱে ডাউনলোড কৰা হয় তেতিয়া যদি ডাউনলোড নহয় বা এই লগইন নহয় তেতিয়াহে পাসওয়াৰ্ডটো চেঞ্জ কৰিব কিন্তু এতিয়াই চেঞ্জ কৰিব নালাগে কাৰণ এতিয়া কোনো ধৰণৰ এনেকুৱা চেঞ্জ কৰি কেনে পিছত প্ৰবলেম হ'ব পাৰে কাৰণ এতিয়া সাৰ্ভাৰ ডাউন হৈ আছে যেটো আৰু আমি নটিছৰ বিষয়ে জনাম যে যেটো এক্সাম আগতে আছিল 18 তাৰিখে 18 জুলাইত এক্সাম হ'ব বুলি কথা আছিলে তাৰ পিছত হৈছিল যে কিবা আছিলে 20 জুলাইত আছিলে তাৰ পিছত 22 জুলাই বুলি আমি জানিব পাৰিছো এক্সামৰ কিন্তু যিসকলে যেতিয়ালৈকে নাজানে আজিসকলে এতিয়ালৈকে নাজানে যে বড়োলেণ্ড ইউনিভাৰ্চিটি PGETৰ এক্সামসমূহৰ ডেট কেতিয়া বা এক্সাম কেতিয়া হ'ব তাৰ বাবে তোমালোকে এই ৱেবছাইটত আহিব বড়োলেণ্ড ইউনিভাৰ্চিটি সাৰ্চ কৰিব গুগলত তাৰ পিছতে ইয়াতে তলত পাই যাবা বা তলত পাব লাগে যে এক্সামিনেশ্যন নোটিছ বা সৰি ক্ষমা কৰিব তে তলত আছিলে থাকিব লাগে নোটিছ
বাইটো বড়োলেণ্ড ইউনিভাৰ্চিটি নটিছ তেতিয়া বড়োলেণ্ড ইউনিভাৰ্চিটি নটিছত যাব চাবা ইয়াতে যেটো আগতে আছিলে এইটো 14 তাৰিখ এইটো 16 তাৰিখ যেটো প্ৰথম এইখন আছিলে 14 তাৰিখত যিখন আছিলে নটিছখন হিখানত আছিলে যে প্ৰথমে দিয়া আছিলে 18 তাৰিখ দিয়া আছে প্ৰথম যেতিয়া একদম আগত নটিছ এখন ওলাইছিলে তাত আছিলে ইয়াত 27 জুলাই আছিলে আৰু 15 জুলাই ঠিকই আছে কিন্তু তাৰ যেহেতু তেতিয়া অনলাইন এপ্লিকেশন স্টার্ট হোৱা নাছিল 27 পৰা 1 জুলাইৰ পৰা স্টার্ট হৈছে সেই কাৰণে ইয়াত 1 জুলাই দিয়া হৈছিল তাৰ পিছত 20 তাৰিখটো দিয়া আছিল মানে 18 তাৰিখত 20 তাৰিখ দিয়া আছিল এক্সাম ডেটটো আৰু এটো 25 আছিল আৰু ঠিক আছে বাকিখিনি ঠিকই আছে বাকি তো গমে পোৱা তাৰ পিছতে হিদিনাখন 16 তাৰিখে নটিছ এখন ওলাইছে সেইখনৰ মতে এক্সামটো হ'ব 22 তাৰিখত এটো এমএ ইন এছামিজ বড়ো ইংলিছ এই বাকিবোৰ সকল ঠিকই আছে 22 তাৰিখত হ'ব বাকি এমসিএ এমবিএ আৰু বায়োটেকনলজিৰ মানে 23 তাৰিখত এক্সাম হ'ব আৰু মেৰিট লিষ্ট সকলোৰে 26 তে ওলাব আৰু বাকি এডমিশনটো হে এছামিজ বড়ো ইংলিছ আৰু এমকমৰ হ'ব 29 জুলাইত আৰু এমএ হিষ্টৰী পলিটিকেল সায়েন্স এণ্ড ইকনমিক্স এডুকেশ্যনৰ হ'ব 30 জুলাই তাৰ পিছত এমএসসি ইন বটানী কেমিষ্ট্ৰি মেথমেটিক্স physics and zoology MA and MSc in geography 28 জুলাইত হ'ব আৰু এটো MCA MBA আৰু বায়োটেকনলজিৰ 28 জুলাইতে হ'ব এডমিশন এইখনে হৈছে লাষ্ট বা ৰিসেন্টৰ যেটো নটিছ PGT যেটো কাৰেক্ট কৰা হৈছিল ন ৰিশেডিউল কৰা হৈছিল ৰিটেন টেষ্টৰ কাৰণে বাই বাকিখিনি যিবোৰ সকলোৰ কাৰণে 22 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব এক্সাম হ'ব যি সকলে নটিছখন পোৱা নাছিল নটিছখন এতিয়া চাই ল'ব পাৰে যেহেতু আমি দেখুৱাই দিলো আপোনালোকে চাই লৈছে ভাল কথা হ'ব মানে তোমালোকৰ এক্সামটো এতিয়া কনফিউজ হৈ থাকিব নালাগে যে 20 তাৰিখে হ'ব নেকি 20 তাৰিখে নহয় 22 তাৰিখ হ'ব আজি হতে হেল্পডেস্ক বা কিবা সিনিয়ৰ সকলৰ পৰা খবৰ পাইছে যদি ভাল কথা যি সকলে এতিয়ালৈকে পোৱা নাই তেওঁলোকৰ বাবে এই ভিডিওটো হয়তো বহুত লাভ হ'ব এইখিনি আছিল আৰু ডাউনলোড কেনেকৈ কৰিব আমি জনাই দিছো যে ইয়াতে নিজৰ পাসওয়ার্ড আইডি পাসওয়ার্ডটো ক্লিক কৰি হৈ যাব আইডি আৰু পাসওয়ার্ডটো আৰু ক্যাপচা কোডটো ডাউনলোড এতিয়া নহব ডাউনলোড পিছত হ'ব এতিয়া ডাউনলোডৰ কোনো যদি অপচন আহিছে ডাউনলোড নহব ধন্যবাদ